স্বাগতম টু জিটিচাম ব্লগছ। তো আপোনালোক সকলোকে আকৌ এবাৰ বিহুৰ বহুত শুভেচ্ছা জনালো। আৰু আজি দেখিছেনে মই মানে কেনেকুৱা ৰূপত আছো। তো ভাবিছো মানে আজি বিহু বুলি ফটোশ্বুট কৰিব আহিছো পথাৰৰ মাজত ধুনীয়া এটা ঠাই। তো ইয়াতে মানে আজি বিহু বুলি এটা ফটোশ্বুট কৰিম। ফটোশ্বুটটো বাৰু ইমান হেভিও নহয়, নৰ্মেল আৰু মোৰ যিটো আইফোন আছে মানে সেই আইফোনটোৰে মানে ফটোশ্বুটটো কৰিম। ফটোশ্বুট কৰিব হ'লে ময়ে আহা নাই, এইফালে আমাৰ নৱদাও আছে আৰু এই ফটোশ্বুটত মানে আমাৰ নৱদা মেইন। আমাৰ মাধৱ ভাই আৰু মাধৱ ভাই পুৰা বিহুৰ ৰূপত আহিয়ে গ'ল একদম মানে ভাই মজা লাগিছে আজিতো। বাকী আপি ক'ত? আপি আহি আছে ভালে কৰিছো দিয়ক। মানে ফটোশ্বুট কৰিলে যে আপিয়ে লাগব সেইটো নহয়। তো আমি মানে চিংগেল কে ফটো উঠিম। এইফালে ঢোল আছে, তো ঢোল লৈ আহিছো ধুনীয়াকৈ, আৰু এইফালে ধুনীয়া ছানছেটো আছে, একদম মানে মজা লাগিব ফটো উঠি ইয়াতে। এইফালে সদূৰ আমিন গাঁৱৰ পৰা মানে আহি গ'ল আমাৰ দীপাংকৰ ভাই বিহু খাব গাঁৱত। মানে গুৱাহাটী পিনেতো বিহুটো ইমান নচলে, তো সেইকাৰণে মানে আমাৰ গাঁৱত বিহু চাব আহিল। আৰু বিহু চাই কেনেকুৱা লাগিল ভাই? গাঁৱত ভাল লাগিল না? আৰু আজি আমি ফটোশ্বুট কৰিম বুলি কোৱা বিশেষকৈ আহি গৈছে। তো আমি কেনেকে ফটো উঠিম, আমি এইফালে বিহু এ ভাই মজা। এই ফটোশ্বুটৰ কাৰণে জায়গাটো কেনেকুৱা লাগিছে একবাৰ কমেন্ট কৰি জনাবচোন। একদম মানে চাৰিও পিনে মুকাল আৰু আগৰ পিনে এইবিলাক পুখুৰী আছে, লগতে এইফালে ধুনীয়া এটা ভিউ, ছানছেট ভিউ, আৰু আগৰ পিনে কলৰ বাগান। তো একদম মানে মোৰ কিন্তু মজা লাগিছে। তো আপোনালোকৰ কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব। আমাৰ যিহেতু ড্ৰেছ কম আছে, মানে গোটেইকেইটা মিলিকে মানে কাপোৰবিলাক এক্সচেঞ্জ কৰি মানে ফটোশ্বুট কৰিব লাগিব। তো প্ৰথমতে এটাকে ফটো উঠি আছে, তাৰপিছত মই উঠিম। এইফালে ফটোশ্বুট নকৰে যদি আমাৰ নয়ন ভাইয়ে নকৰে, তো কিয় ভাই ফটোশ্বুট নকৰা তই? আজিৰ দিনতো কোনোবাই ফটো উঠবা নাজানে, তো চেজ দিয়া নাজনি কি হল। আমাৰ কেমেৰামেন আছে নহয়, কিয় টেনচন লৈছে? এই আমাৰ নৱদা আছে, কেমেৰামেন আছে ধুনীয়া। তো ফটো এটা উঠিলো মজা লাগি আছে ভাই। এতিয়া ধুনীয়াকে আমাৰ নৱদাই ফটো মাৰি দিব আৰু আপোনালোকে ইনষ্টাগ্ৰামত বা ফেচবুকত দেখা পাব। এইগিলা হায়াৰ মানে আমাৰ নৱদা মেইন আৰু এনেকুৱাই ফটো উঠা হৈ গ'ল মোৰো। আৰু আপোনালোকে যদি ফটোবিলাক চাব বিচাৰে তো মোৰ ইনষ্টাগ্ৰামৰ আইডিটো আছে জিতুমণি48 বুলি, তো ফলো কৰি দিব ইনষ্টাত। তো ফাইনেলি আমাৰ ফটোশ্বুট কমপ্লিট আৰু আগৰ ড্ৰেছত পুনৰ আহি গ'লো। আৰু অলপমান দেৰিকে আমি ক'ত যাম নৱদা? জুবিন তো জুবিন আছে আমাৰ হাজো নগুচিত। তো জুবিনদাৰ ফাংচন যাব যাম। তো জয় জুবিন দা। যদিও এতিয়া আমি ঘৰত যাই আছো আৰু আন্ধাৰো হ'ল, কিন্তু জাগাটোৰ পৰা এৰি যাব মন যোৱা নাই। এনামে ধুনীয়া জাগা। তো একদিন বাৰু ইয়াতে আকৌ আহিম। তো ইয়াতে আহি ধুনীয়াকৈ খানা এটা খাম আৰু গোটেইকেইটাই মিলি কেনে একদম মজা লাগিব। তো এতিয়া বাজিলে 10:33 আৰু এই 10:33তে আমি তিনিওজনে মিলি গৈ আছো এতিয়া জুবিনদাৰ ফাংচনলৈকে। কাৰণ জুবিনদা আমাৰ হাৰ্টত আছে, আৰু জুবিনদাৰ ফাংচন যদি আমাৰ ঘৰৰ ওচৰতে আছে, আমি আৰু নাযোৱাকে থাকিব পাৰিম না। তো সেইকাৰণে ওলাই আহিলো। জয় জুবিনদা। এতিয়া বাজিছে ৰাতি 11টা, কিন্তু এই ৰাতিৰ 11টা বজাত ৰাস্তাই মানুহ চাওকে জুবিনদাৰ ফাংচন চাব যোৱাৰ কাৰণে। বুঢ়াৰ পাই বুঢ়ীক লগি, ডেকাৰ পাই ডেকিক লগি, মানে এনেকুৱা লেভেলত মানুহ আহি আছে। তো ইয়াতে ইমান মানুহ, আৰু ভিতৰত বা কিমান মানুহ হ'ব তো ভাবি চাওক এবাৰ। তো এতিয়ালৈকে আমি ফাংচন পোৱাই নাই, আৰু এনেকুৱা মানে গাড়ী যাম বাপৰে বাপ, যাবই পৰা নাই। কৰকি পথাৰৰ মাজে আহিব লগা হৈছে, আৰু গোটেই ৰাস্তা এনেকে গাড়ীয়ে গাড়ী। আৰু এই গাড়ীৰ মাজতে মৰখান বা ক'ত থৈলো কোনো পাত্তা নাই। এতিয়া যাওঁতে একদম বিচাৰি ওলাব লাগিব। আৰু এইফালে দমদমাৰ পৰা মিনময় ভাই আৰু সুমন ভাই আহিল। বাকী এইফালে নয়ন আৰু মাধৱটো মোৰ লগত আছে। আৰু এতিয়া মানুহ চাওকে, মই মানে মানুহ দেখিয়ে পাগল হৈ গৈছো, সেইকাৰণে মানুহে দেখুৱাই আহিছো। তো ইমানে বেছি মানুহ আহিছে কি কম আৰু। মানে আমাৰ হাৰ্ট অফ জুবিনদাৰ ফাংচন, আৰু মানুহ নহ'ব এইটো কোনোদিন হ'বই নোৱাৰে। আৰু এতিয়া ভিতৰত সোমাই আহিলো, আৰু সেইখনে হৈছে ষ্টেজ। আৰু ষ্টেজৰ লগত মানে এইবাৰ স্ক্ৰীনো দিয়া হৈছে, যিহেতু ষ্টেজৰ পৰা মানে জুবিন গাৰ্গক দেখা পোৱা নাযাব পাৰে। তো স্ক্ৰীনত মানে চাব পাৰিব, মজা। তো বৰ্তমান বাৰু জুবিনদা ষ্টেজত উঠা নাই। তো জুবিনদা ষ্টেজত নুঠাৰ আগতে মানে তামোল এখন কিনে খাই ললো, কাৰণ আমাক দেহটো যদি গৰম হৈ থাকে তো তেতিয়াহে মানে জুবিনদাৰ গানত মানে জোচ দিব পাৰিম আৰু নাচিব পাৰিম। ভাই জুবিনদাৰ গান গাই জুবিনদা আৰু এতিয়া আমাৰ হাৰ্ট অফ জুবিনদা ষ্টেজত উঠিবই, কিন্তু তাৰ আগতে মানে বাদ্যযন্ত্ৰবিলাক মিলাই আছে, আৰু ষ্টেজৰ পুৰা কাষত মানুহৰ ফুল। তো এনেকৈ আধা ঘণ্টা 1 ঘণ্টামান হ'ল, এতিয়ালৈকে জুবিনদা ষ্টেজত উঠাই নাই। আৰু এনেকৈ থিয় দি ৰখিয়ে আছোঁ, একদম মানে গা চা বৰিং লাগি গৈছে। তো কেতিয়া উঠিব তাকেই অপেক্ষা কৰি আছোঁ। আৰু ফাইনেলি আমাৰ মৰমৰ জুবিন দা ষ্টেজত উঠিল আৰু উঠাৰ লগে লগে সকলো মানুহে থিয়া দি পুৰা হাল্লা।
আৰু এনেকৈ প্ৰথম গানটো আৰম্ভ কৰিলে মনৰ নিজান এনেকৈ জুবিনদাৰ ফাংচন চালো আৰু আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে যদি ভাল পালে প্লিজ লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজিলৈ ইমানে বাই বাই জয় আই অসম